এনডিএ তৃতীয়বাৰৰ কাৰণে আৰু আপোনাৰ ভাতৃ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ গৈ আছে। এই শুভক্ষণত আপুনি কি ক'ব? এই শুভক্ষণত মই ভগৱানৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে যোৱা ৫টা বছৰত যিমানখিনি কাম হৈছিলে এই অহা ৫টা বছৰত তাতকৈও অধিক ভাল কাম হ'ব লাগে আৰু গতিশীলতা আহিব লাগে আৰু আমাৰ ৰাইজৰ মনত এনে এক উৎসাহ জাগ্ৰত হ'ব লাগে যে ৰাইজে নিজে নিজেই বহু কামত প্ৰবৃত্ত হৈ পৰে। চৰকাৰৰ ওপৰত মুখাপেক্ষী হৈ থাকিব নালাগে। আজি ৰাস্তা হৈছে, ঘাট হৈছে, আজি আন্তঃগাঁথনি শক্তিশালী হৈছে, তাৰ ওপৰত ভিত্তি কৰি উদ্যোগীসকলে ৰাইজে প্ৰত্যেকেই নিজা নিজা কামত এতিয়া প্ৰবৃত্ত হ'ব লাগে। যিসকল হিতাধিকাৰী ১৫০০ টকা পাইছে, ২০০০ টকাটো নহয়, তেওঁলোকে এতিয়া সেইখিনিৰ ওপৰতে নিৰ্ভৰশীল হৈ নাথাকি তাৰে ওপৰত ভেটি স্থাপন কৰি তেওঁলোকে সৃষ্টিশীল কামত তেওঁলোকো নিয়োজিত হ'ব লাগে। কাৰণ তেওঁলোকৰ ওপৰত এখন ছাল আছে, তেওঁলোকৰ দুবেলা দুমুঠিৰ চিন্তা নাই। গতিকে এইখিনি পোৱাৰ পিছত অসমত এক সৃষ্টিশীল এক ঢৌ সৃষ্টি হ'ব লাগে আৰু তাৰ দায়িত্ব চৰকাৰৰ নহয়। চৰকাৰে ইতিমধ্যেই যিটো ভেটি সেই ভেটিটো গঢ়ি দিছে। এতিয়া আমাৰ নিচিনা মানুহৰ দায়িত্ব, যোনে ডাঙৰ ডাঙৰ কথা কওঁ, আমি এই যি শক্তি, এই যি যুৱ নৱপ্ৰজন্ম মহিলাসকল, আমি তেওঁলোকক আমি কেনেকৈ বেছিকৈ প্ৰডাক্টিভ কৰি তুলিব পাৰোঁ, উৎপাদনশীল কৰি তুলিব পাৰোঁ। আৰু সেই দায়িত্ব চৰকাৰৰ নহয়, চৰকাৰৰ সমস্ত দায়িত্ব নাই। চৰকাৰৰ দায়িত্ব ৰাস্তা ঘাট কৰা, মানুহৰ দৰিদ্ৰসকলৰ যিখিনি ন্যূনতম দিবলগীয়া, আচলতে যিমান দিব পাৰে সিমানেই দিব লাগে, কিন্তু পৰিস্থিতি পকেট অনুযায়ী চৰকাৰ এখনে দিব পাৰে। মই ভাবোঁ যে চৰকাৰে প্ৰাজ্যমানে কৰিছে। মই হিতাধিকাৰীৰ পৰিপ্ৰেক্ষিতত কৈ আছোঁ, এতিয়া এই হিতাধিকাৰীসকলক লৈ আমি এক উদ্যোগৰ এটা সম্ভাৱনাৰ দুৱাৰ আমি মুকলি কৰিব লাগিব। সুধী সমাজে কৰিব লাগিব, উদ্যোগীসকলে কৰিব লাগিব, শিক্ষকসকলে, ৰাইজে সকলোৱে মিলি। কথা কৈ থাকিলে নহ'ব, ফেচবুকত কথা কৈ থাকিলে নহ'ব। আমাক উপদেশ নালাগে, আমাক আৰ্হি লাগে। যোনেই ফেচবুকত লিখে তেওঁ এটা আৰ্হি লিখক যে মই এইখিনি কৰিছোঁ। নীতি শিক্ষা নালাগে, বহুত হ'ল নীতি শিক্ষা। এতিয়া কথা হৈছে মানুহৰ প্ৰত্যাশা বহুত বেছি, কাৰণ যদি আমি নিৰ্বাচনৰ ফলাফলটো চাওঁ, এই প্ৰত্যাশাৰ ফলতে ১০২খন, বিজেপিৰে ৮২খন আৰু মিত্ৰদল অগপ আৰু বি পি এফৰ ১০খন। প্ৰত্যাশা আছে মানে প্ৰত্যাহ্বানো কিন্তু আছে। মই সেইটোৱেই ক'লোঁ যে আমি যদি প্ৰত্যাশা আশা এইবিলাক বাস্তৱসন্মত হ'ব লাগিব। চৰকাৰ এখনে গৈ মোৰ ঘৰত ভাত ৰান্ধি দিব নোৱাৰে। মোৰ ল'ৰাটোক নীতি শিক্ষা চৰকাৰ এখনক দিবলৈ মই অধিকাৰো দিয়া নাই। আজি আমি সামাজিক উশৃংখলাতে দেখিছোঁ, বিশৃংখলতা দেখিছোঁ, এইবিলাক চৰকাৰে সমাধান কৰিব নোৱাৰে। গতিকে চৰকাৰৰ ওপৰত আশা ভৰসাৰ আমি কিমানখিনিলৈ আশা ভৰসা কৰিব পাৰোঁ। চৰকাৰৰ ইমানেই আশা কৰিব পাৰোঁ, ৰাস্তাটো বেয়া হৈছে কিয় ভাল হোৱা নাই, ব্ৰহ্মপুত্ৰৰ ওপৰত 2খন দলং নহয় আমাক 10খন দলং লাগে, এইবিলাক চৰকাৰৰ কৰণীয়। কিন্তু বাকীখিনি মই যিটো ক'লোঁ, হিতাধিকাৰীক আমি যি বামপন্থীসকলে কৈ থাকে আমাৰ খাবলৈ নাই, আজি সকলোৰে খাবলৈ আছে, সকলোৰে পকেটত ডিছপ'জেবল মানি আছে। 200 টকা, 500 টকা, 1000 টকা মহিলা এগৰাকীয়ে খৰচ কৰিব পৰা হৈছে। তাৰপিছত চৰকাৰে কি কৰিব লাগে? ইয়াৰ পিছত এই ভেটিৰ ওপৰত কাম কৰাৰ আচলতে ৰাইজৰ প্ৰত্যাশা হ'ব লাগে সুধী সমাজৰ ওপৰত। যিসকলে ফেচবুকত ডাঙৰ ডাঙৰ কথা লিখে তেওঁলোকক প্ৰশ্ন কৰিব লাগে যে এই এটা যে ভেটি স্থাপন হ'ল, আপোনালোকে কি কৰিছে? ক'ত গৈ ল'ৰাক ক'ত কাণ দিবলৈ শিকাইছে? ফেচবুকত নিজে বানান ভুল কৰি লিখিব। তেওঁলোকে গৈ আমাৰ অসমীয়া ভাষাটোৰ কাৰণে লিখকচোন, নিজে বানান ভুল কৰি লিখে। ৰাইজে চৰকাৰে কি দিব পাৰে আমাৰ জনতা জনাৰ্দনে খুব ভালকৈ জানে। ৰাইজে আশীৰ্বাদ কৰি ভোট দিছে, কোনো প্ৰত্যাশা আশা নাই। ৰাইজে আশীৰ্বাদ দিছে কাৰণ ৰাইজৰ ভৰসা আছে, ৰাইজে জানে ভাল কৰিব। কিন্তু আশা প্ৰত্যাশা আমি পাব লাগিব এই বানান ভুল কৰি ফেচবুকত লিখা বুদ্ধিজীৱীসকলৰ পৰা। তেওঁলোকে নিদৰ্শন দেখাওক। ফেচবুকত লিখাৰ আগতে আনক সমালোচনা কৰাৰ পূৰ্বে নিজক সমালোচনা। ফেচবুকত কিবা এটা লিখাৰ আগতে বাস্তৱ জীৱনত তেনেকুৱা কিবা এটা কৰি যে এই ধৰণে ভাল কাম কৰিব পাৰি আৰ্হিটো দি পেলাই তাৰপিছত আৰ্হি নিদিয়াকৈ যাতে নিলিখে, লাভ নাই লিখি, জনসাধাৰণে নপঢ়ে। আৰু বানান ভুল কৰি যাতে নিলিখে, এইটো এটা কিন্তু সকিয়নি।
কাণত ধৰি উঠা বহা কৰাব লাগে 10 বাৰ। মোৰ বানান যদি 10টা ভুল হয়, 10% যদি মোৰ বানান ভুল হয়, মোক কাণত ধৰি ৰাইজে উঠা বহা কৰাওক। এটা ভুল হ'লে এৰি দিয়ক, কাৰণ অসমীয়া ভাষা 100% শুদ্ধকৈ লিখাটো সহজ নহয়। কিন্তু 10টা বানানত 3টা ভুল যদি থাকে, 3 বাৰ কাণত ধৰি উঠা বহা নিজে কৰিব লাগে।